Hello everyone. আজি মই লৈ আহিছোঁ টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জাৰ এটি BEd এডমিশ্যন ন'টিছ লৈ BEd প্ৰগ্ৰাম 2026-2027 ইয়াত 1 আগষ্ট তাৰিখে ন'টিছটো ইছ্যু কৰা হৈছিলে। ইয়াত অনলাইন এণ্ড অফলাইন এডমিশ্যন ফৰ্ম দুয়োটাই এভেইলেবল আছে। আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ হয় আৰু ফৰ্ম এভেইলেবল হ'ব 6 তাৰিখৰ পৰা 8 তাৰিখলৈকে, মানে 6 আগষ্টৰ পৰা 8 আগষ্ট তাৰিখে। আৰু লগতে ডিউৰিং অফিচ আৱাৰ্ছ বুলি কৈছে, মানে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4:30 মানে 4:30লৈকে আপোনালোকে ফৰ্ম পাব। আৰু যদি ডাউনলোড কৰিব বিচাৰে কলেজ ৱেবছাইট mirza.ttcollege.in পৰা ডাউনলোড কৰিব পাৰিব। তাৰপিছত ডেট অফ ইছ্যু অফ এপ্লিকেশ্যন ফৰ্ম ইয়াত কি হাইলাইটছ দিয়া আছে, 6 আগষ্টৰ পৰা 8 আগষ্টলৈকে। তাৰপিছত এপ্লিকেশ্যন ফৰ্ম আপোনালোকে 8 আগষ্ট আবেলি 4 বজালৈকে পাব, মানে কলেজত। অনলাইন আৰু অফলাইন দুয়োটাতে এভেইলেবল আছে। আৰু তাৰপিছত আছে মেৰিট লিষ্ট এণ্ড ৱেইটিং লিষ্ট 10 তাৰিখে পাব্লিছ কৰা হ'ব। তাৰপিছত ডেট অফ এডমিশ্যন মেৰিট এণ্ড ৱেইটিং 12 তাৰিখে হ'ব, টেণ্টেটিভ। এইটো আপোনালোকে খবৰ ল'ব লাগিব। তাৰপিছত অনলাইন ফৰ্ম আপোনালোকে দিব পাৰিব ইমেইলৰ থ্ৰু দি admission ttcollegemirza@gmail.com। এপ্লিকেশ্যন ফৰ্ম 300 অফলাইন আৰু অনলাইন মোড। তাৰপিছত ৰিকুৱাৰ্ড ডকুমেণ্টছখিনি দিয়া আছে। ৰিকুৱাৰ্ড ডকুমেণ্টছখিনি বেলেগ কলেজৰ লগত আপোনালোকে ৰিজাই চাব পাৰে। ফটোকপি অফ GU BEd ছেট এপ্লিকেশ্যন ফৰ্ম, এইটো সকলো কলেজতে থাকে। তাৰপিছত এডমিট কাৰ্ডটো এণ্ট্ৰেঞ্চৰ, তাৰপিছত আপোনালোকৰ প্ৰিণ্ট আউট অফ GU BEd ছেট 2026 ফাইনেল মেৰিট লিষ্টৰ পৰা আপোনালোকে প্ৰিণ্ট আউটটো ল'ব, মানে আপোনালোকৰ যোনটো ৰেংক মানে যোনটো পেজত থাকে সেইটো ল'ব। তাৰপিছত 4 কপি পাছপৰ্ট চাইজ ফটো ৰিচেণ্ট কালাৰ। তাৰপিছত ফটোকপি SSLC এডমিট কাৰ্ড ফৰ এইজ প্ৰুফ। তাৰপিছত মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট 10th 12th মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, এডমিট কাৰ্ড। তাৰপিছত ফাইনেল মাৰ্কশ্বিট অফ গ্ৰেজুৱেশ্যন, মাষ্টাৰ ডিগ্ৰী যদি আপোনালোকৰ থাকে, অপশ্যনেল হয় এইটো, দিব পাৰে। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বা মাইগ্ৰেশ্যন চাৰ্টিফিকেট ফৰ আদাৰ ইউনিভাৰ্চিটি, মাইগ্ৰেশ্যন চাৰ্টিফিকেট। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ থাকিলে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। তাৰপিছত OBC MOBCৰ কাৰণে নন ক্ৰিমিলিয়াৰ মানে NCL লাগিব। যদি NCL মানে ছাবমিট কৰা নাথাকে, ভেলিড নাথাকে, তেতিয়া কেণ্ডিডেটছত কেঞ্চেল কৰা হ'ব। তাৰপিছত কোনো ধৰণৰ মানে লেটাৰ বা ৰিচিপ্ট একচেপ্ট কৰা নহ'ব। EWSৰ কাৰণে EWS চাৰ্টিফিকেট লাগিব, ফাইনেন্সিয়েল ইয়াৰৰ কাষ্ট চাৰ্টিফিকেট লাগিব। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট PRC যদি এপ্লিকেবল হয় লাগিব। তাৰপিছত আছে PWD চাৰ্টিফিকেট, ফটোকপি অফ আধাৰ এণ্ড পান কাৰ্ড, গেপ চাৰ্টিফিকেট যদি আছে লাগিব। তাৰপিছত ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ মাষ্ট বি ছাবমিট NOC ফ্ৰম কম্পিটেণ্ট অথৰিটি, ফৰ্ম ফি পে'মেণ্ট ৰিচিপ্ট নাম্বাৰ টু বি এটেষ্ট both অনলাইন এণ্ড অফলাইন এপ্লাই। ফৰ্ম ফি পে'মেণ্টটো এইটো দিব লাগিব। আৰু যদি কিবা কোৱাৰিজ থাকে আপোনালোকে এইটো নাম্বাৰত কল কৰিব পাৰে। লগতে মই আৰু এটা ন'টিছ লৈ আহিছোঁ, ৰ'ব অলপ। ইয়াত মানে কলেজৰ বেংক একাউণ্ট ডিটেইলছ এণ্ড QR কোড দিয়া আছে। ইয়াত তলত QR কোডটো আছে, আপোনালোকে ইয়াত অনলাইন ফিটো দিব পাৰিব। তো এইখিনিয়ে আছিলে টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জাৰ ন'টিফিকেশ্যন। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।